আজি ইলেকশ্যন কমিশনৰ হৈ মাত মাতিব লাগিছিলে ইলেকশ্যনৰ বিষয় কমিশনৰ বিষয়বিলাক তাৰ বিপৰীতে আজি ইলেকশ্যন সংক্ৰান্তত যিবিলাক খুঁটি-নাটি বা যিবিলাক দায়িত্ব হৈছে অন্যায় হৈছে সেইখিনিক আজি তাৰ প্ৰতিবাদ কৰিছে। সেইখিনি প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ ন্যায্যতা প্ৰদান কৰিহে মিছা ৰাহুল গান্ধীৰ ওপৰত কিয় তেওঁ গোচৰ নধৰে নধৰে যদি মিছা কথা এটা ৰাহুল গান্ধীয়ে কৈ গোটেই দেশ তেওঁৰ ওপৰত কেছ নিদিয়ে বা তেওঁলোকৰ ওপৰত ব্যৱস্থা নলয়, কিন্তু তেওঁলোকে নোৱাৰে কাৰণ সেইবিলাকৰ সত্যতা আছে। আৰু আমি কিন্তু কথাটো হ'ল যে আমি বিহাৰ ইলেকশ্যনত হাৰিলোঁ, আমি যদি ভাবোঁ অকল এইটোৱে ভাবোঁ যে নিৰ্বাচন আয়োগ বা বৰ্তমানৰ বিজেপি চৰকাৰৰ যি কূটনীতি সেইকাৰণে আমি হাৰিলোঁ, সেইটো কিন্তু একেবাৰে ভুল হৈ গ'ল। গতিকে এইখিনি আমাক তেওঁ সতৰ্ক কৰি দিছে। গতিকে সেইখিনি কোনে কৰিব? সেইখিনি আমাৰ তৃণমূলৰ পৰ্যায়ৰ যি বুথ কমিটি আছে, BLA-সকল আছে, মণ্ডল কংগ্ৰেছ কমিটিসকল আছে, তেওঁলোকে তাক ৰোধ কৰিব পাৰিব। আমাৰ জিলা কংগ্ৰেছৰ সভাপতিয়ে সেই অঞ্চলটো সেই বুথটো তেওঁ কৰিব নোৱাৰিব। আমাৰ মণ্ডল কংগ্ৰেছবিলাকৰ আমি বৈঠক সাধাৰণতে মই ইয়াত বুলি কোৱা নাই, গোটেই অসমৰ ভিত্তিকে কথাখিনি কৈছোঁ যে আমি মণ্ডল কংগ্ৰেছখন গঠন কৰোঁ, কিন্তু দলীয়ভাৱে কিছু কাৰ্যসূচী প্ৰদেশ কংগ্ৰেছ বা জিলা কংগ্ৰেছে নিদিয়ালৈকে আমাৰ মণ্ডল কংগ্ৰেছে নিজাকৈ কিছু কাৰ্যসূচী তেওঁলোকে হাতত নলয়। এনেকুৱাও দেখিছোঁ অসমত বহু জেগাত যে মণ্ডল কংগ্ৰেছৰ সভাপতিজনক তেওঁৰ কমিটিৰ সম্পাদকজনেও চিনি নাপায়। তেওঁ পিছত গম পায়